নমস্কাৰ মই নিহায়েন্দ্ৰ শৰ্মাই স্বাগতম জনাইছো মোৰ ফেসবুক লাইভত সন্ধিয়া 7 বাজিল আৰু প্ৰতিটো দিনৰ দৰে আজি লকডাউনৰ নৱম দিনটোতো মই আকৌ এবাৰ উপস্থিত হৈছো আপোনালোকৰ মাজত এক নতুন বিষয় লৈ এক নতুন কথা পাতিবলৈ আৰু যেহেতু কৈছিলো মই প্ৰতিটো দিনেই এটা বিষয় লৈ আহিম কিন্তু আৰু বিভিন্ন বিষয় লৈ আহিছিলো ইমান দিনত কিন্তু যোৱাকালি আকৌ সেই বিষয়ৰ মাজতে ৰখি গৈছিলে আৰু আকৌ আহিছিল নিজামুদ্দিনৰ ঘটনা কৰোনা ভাইৰাছৰ ঘটনা সাৱধানতাৰ ঘটনা বিভিন্ন ধৰণৰ ঘটনা লৈ আমি উপস্থিত হৈছিল আৰু আজিও তেনেকৈ এটা বিষয় লৈ আহিছো এইখিনি সময় বহুত গম্ভীৰ এক সময় বহুত গুৰুত্বপূৰ্ণ এক সময় আৰু এই সময়খিনি ধেমালিৰ সময় নহয় গতিকে আজি কোনো ধৰণৰ ধেমালি বা তেনেকুৱা নষ্টালজিক কোনো ধৰণৰ বিষয় লৈ অহা নাই আৰু আজিৰ বিষয়টো হেনেকুৱাই আছিল আজিৰ বিষয়টো হ'ল তাৰ আগতে ক'ব বিচাৰিছো যোৱাকালিলৈকে সকলো ঠিকে আছিল অসমত সমগ্ৰ বিশ্বত যদিও কৰোনা ভাইৰাছৰ আতংক আছিল আতংকই গ্ৰাস কৰিছিল আমাকো লকডাউন দিয়া হৈছিল দেশত লকডাউন দিয়া হৈছিল কিন্তু তথাপি অসমত লকডাউন থাকিলে আতংকময় এক পৰিবেশ থাকিলেও আক্ৰান্ত হোৱা নাছিল কোনো এজন কিন্তু 24 ঘণ্টাৰ ভিতৰত প্ৰেক্ষাপট সলনি হৈ গ'ল সমগ্ৰ প্ৰেক্ষাপটটো সলনি হৈ গ'ল আৰু এই মুহূৰ্তলৈকে 16 জন আক্ৰান্ত হ'ল এই ভয়ানক কৰোনা ভাইৰাছৰ দ্বাৰা অসমৰ বিভিন্ন ঠাইত আক্ৰান্ত হৈ বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে আৰু বিভিন্নজন আতংকিত হৈ আছে বিভিন্নজন এতিয়াও বিপদৰ পৰা মুক্ত নহয় যিকোনো সময়ত আক্ৰমণ কৰিব পাৰে বিষাক্ত কৰোনা ভাইৰাছে আৰু এইটো আছিল বিষয় ইয়াৰ কাৰণটো আছিল বিভিন্নজন দিল্লীত অনুষ্ঠিত হোৱা নিজামুদ্দিন মাৰ্কাজত অনুষ্ঠিত হোৱা তবলিগী নামাজত গৈ তাৰ পৰা ভাইৰাছ কঢ়িয়াই আনি তেওঁলোক আহি তেওঁলোক লুকাই থাকিলে বিভিন্নজনৰ সংস্পৰ্শত গ'ল হাজাৰ জন মানুহৰ সংস্পৰ্শত গ'ল আৰু তেওঁলোক লুকাই থাকিলে যাৰ ফলত ইয়াৰ বিপদ ইয়াৰ ভয়াবহতা বাঢ়ি গ'ল এয়া আছে আমাৰ আজিৰ বিষয়টো আৰু বিষয়টো হৈছে নিজামুদ্দিনৰ পৰা আহি লুকাই থকা সেই লোকসকল আৰু এই সমগ্ৰ ঘটনাটোৰ সৈতে জড়িত সেই কোন দোষী এই সমগ্ৰ ঘটনাটো যে সংঘটিত হ'ল তাৰ বাবে দোষী কোন এই সমগ্ৰ ঘটনাৰ ওপৰত আমি আলোচনা কৰিম আকৌ এবাৰ কৈছো বিষয়টো যে নিজামুদ্দিনৰ পৰা আহি লুকাই থকা লোকসকললৈ আজিৰ আমাৰ এই লাইভ আপোনালোকৰ তেওঁলোকৰ প্ৰতি কি ক'ব লগা আছে সেইখিনি কথা আপোনালোকে মোক কমেন্টত জনাব আৰু লগতে এই সমগ্ৰ ঘটনাৰ সৈতে জড়িত আৰু দোষী কোন সেই সকল কোন হ'ব পাৰে আৰু সেই সকলৰ লক্ষ্য কি আছিল তেওঁলোকে জানি বুজি কৰিলে তেওঁলোকে নাজানি কৰিলে কিবা কথা আছিল যি মন আছে আপোনালোকে মোক জনাব আপোনালোকে কি ভাবে আৰু এই সময়খিনিত ইতিমধ্যে কেবাজনো উপস্থিত হ'ল আমাৰ সৈতে আৰু স্বাগতম জনাইছো ৰূপজ্যোতি ভূঞা মন্টু খাউত হাৰংগ আছে চানবৰা আছে দিগন্ত দা আছে আটাইকেইজন নীলিমা বাইদেউ উপস্থিত হৈছে সবিতা শৰ্মা বাইদেউ উপস্থিত হৈছে বিজিত শৰ্মা দা উপস্থিত হৈছে বিকাশ সাদা আছে বাবৰউদ্দিন দা আছে আৰু পাপৰি আছে অমৃত কুমাৰ দাস আছে আটাইকে আমি স্বাগতম জনাইছো আৰু ইতিমধ্যে কমেন্টও আহিছে দিগন্ত তালুকদাৰ দাই দিছে আছো অপেক্ষা কৰি মই আহিলো দাদা আৰু এতিয়া আমি কথা পাতিম আপোনাৰ কমেন্টও বিচাৰিম ক্ষেত্ৰত আৰু মন্টু হাউদে কৈছে বহুত দিনৰ মূৰত তেখেত আহিছে আমাৰ সৈতে নিহাৰ ভাল নাই বুলি দিছে ভাল নি মন্টু আশা কৰো আপোনালোক ভাল আৰু বিকাশ সাধন ভৰালি আছে পাপৰি বৰকাটকি আছে অমৃত কুমাৰ দাস আছে বিজিত শৰ্মাই দিছে অলপ ভালকে বুজাই দে আমাৰ কিছুমান মূৰ্খ মানুহক বিছৰ ফালে কি এটা লগাইছে মই নকওঁ আৰু একচুয়ালি এনেকুৱা কথা মনৰ পৰা আহি আছে বৰ্তমান ইতিমধ্যে জিতুমণি দাসো আমাৰ সৈতে উপস্থিত হৈছে গুড ইভিনিং দিছে আমাৰ ৰূপজ্যোতিয়ে এতিয়া আমি আসল কথাখিনি আহো যে নিজামুদ্দিন মাৰ্কাজত যি হাজাৰ লোক উপস্থিত হ'ল তেওঁলোকক বাৰে সেই উদ্যোক্তা সেই মৌলবীসকলক বাৰে প্ৰশাসনে ক'লে আনকি কোৱাৰ সময়ত তেওঁলোকক ইমানখিনিলৈকে কোৱা হৈছিল যে আপোনালোকে এনেকুৱা ধৰণৰ অনুষ্ঠান অনুষ্ঠিত নকৰিব যোৱা জানুৱাৰী মাহৰ 28 তাৰিখে বিভিন্নজন সেই অঞ্চলত সেই নিজামুদ্দিন মাৰ্কাজত উপস্থিত হৈছিল দেশ বিদেশৰ পৰা আৰু লগতে আমাৰ অসমৰো বহুত মানুহ গৈ তাত উপস্থিত হৈছিল আৰু সেই সকল মানুহ থকাৰ পিছতো বাৰে কোৱা হৈছিল নিজামুদ্দিন মাৰ্কাজৰ সেই উদ্যোক্তাসকলক যে আপোনালোকে এনেকুৱা ধৰণৰ অনুষ্ঠান অনুষ্ঠিত নকৰিব এনেকুৱা ধৰণৰ নামাজ এই মুহূৰ্তত অনুষ্ঠিত নকৰিব সামাজিক যি ব্যৱধান সেইখিনি ৰাখিব গতিকে তেনেকুৱা ধৰণৰ কাম নকৰিব কিন্তু তাৰ পিছতো তেওঁলোকে ক'লে কি যে আল্লাহ আছে আমাৰ লগত
ৰাইজক বুজালে তেওঁলোকৰ নামাজীসকলক বুজালে মই নামাজ পঢ়িব যোৱাৰ কাৰণে তেওঁলোকক নামাজী বুলি ক'ম নামাজীসকলক বুজালে কি আল্লাহৰ আমাক ৰাখিব আজি যদি তবলিগী নামাজত যদি তোমালোকে নামাজ নপঢ়া তোমালোকে জহন্নতত যাবা জহন্নুমে যাবা তোমালোকে জন্নতত ঠাই নাপাবা তোমালোকৰ ৰুহ বিলাকে শান্তি নাপাব এনেকুৱা ধৰণৰ কিছুমান মন্তব্য দিলে আৰু ক'লে যে নামাজ পঢ়াৰ নামত আল্লাহৰ পৰা আল্লাহক নামাজ পঢ়ি প্ৰাৰ্থনা কৰাৰ ফলত নামাজৰ ফলত যদি তোমালোক কৰোনাত হৈ মৰা তেনেহ'লে সেয়া বহুত পুণ্যৰ কাম হ'ব এয়া মেণ্টেলিটি আৰু ইয়াৰ পিছতো সাৱধান হোৱা নাই তাৰ ফলত কয় কি এই মুহূৰ্তত আপুনি ৰিপাব্লিক ভাৰত চাওক তাত কেইজনমান মৌলবীয়ে চিঞৰি আছে তেওঁলোকে উল্টা নাচি আছে বাৰু এইবিলাক জেট কৰি কালি লাইভটোত মই কথা অলপমান কৈছোঁ এইবিলাক বাৰে বাৰে কৈ থাকিব মন নাই এটা ধৰ্মক কলংকিত কৰিছে এইসকলে মই বাৰে বাৰে কৈছোঁ মই কোনো ধৰ্মৰ বিৰোধিতা নকৰোঁ মই হিন্দু মুছলিম খ্ৰীষ্টান সকলোকে এক বুলি ভাবোঁ আৰু তাৰ ফলত কৈছোঁ এই ইছলাম যি ধৰ্ম সেই ধৰ্মটোক কলংকিত কৰিছে মাত্ৰ কেইজনমান ভণ্ড মৌলবীয়ে বাৰে বাৰে কৈছোঁ ভণ্ড মৌলবী কেইজনমানৰ কাৰণে আজি এই ইছলাম ধৰ্মটো কলংকিত হ'ল পবিত্ৰ মক্কা বন্ধ আছে বন্ধ কৰি দিয়া হৈছে পবিত্ৰ মক্কাৰ দুৱাৰ যাতে কৰোনাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে মক্কাৰ দৰে পবিত্ৰ স্থায়ী টুকুৰা বন্ধ কৰি দিছে অসমত প্ৰতিটো মন্দিৰৰ লগতে প্ৰতিটো মছজিদত সমূহীয়া নামাজ বন্ধ কৰি দিয়া হৈছে তাত মাননীয় ইমামসকল যায় জনাবসকল যায় তেওঁলোকে আজানটো দিয়ে তাৰপিছত তেওঁলোক গুচি আহে মৌলবীসকলে আমাৰ ইয়াৰে যিসকল জনাব আছে তেওঁলোকে ইমান ধুনীয়াকৈ বুজাই কৈছে যে বিভিন্ন ব্যৱস্থা আছে নামাজৰ বিভিন্ন ব্যৱস্থা আছে ঘৰত বহি কৰক ৰোগীসকলৰ কাৰণে আছে গতিকে তেনেকুৱা কাম নকৰিব তাৰপিছতো এটা চেলেঞ্জ কৰি চৰকাৰক চেলেঞ্জ কৰি প্ৰশাসনক চেলেঞ্জ কৰি নিজামুদ্দিনত পাতিলে আৰু যাৰ ভুগি আছে আজি প্ৰতিজন দেশবাসীয়ে ভুগি আছে অসমবাসীয়ে ভুগি আছে 24 ঘণ্টাত আমাৰ ইয়াতে যি অসমত এজনো ৰোগী নাছিলে সেইখন অসমত এতিয়া 16 জনকে ৰোগী আছে আৰু বঢ়াৰ চান্স আছে আৰু তাৰে পৰা আহি কিছুমান মানুহ লুকাই আছে মই কম আগত মোৰ লগত কোন সংযোগ হ'ল মই সেইখিনি চাম অমৃতে দিছে শাক পাচলি খাবলৈ মানা কৰা বৰ্তমান সময়ত মই মানা কৰিম অমৃত শাক পাচলিৰ কথা মই কালিও কৈছোঁ অমৃতৰ এইটো কথা অমৃতে শুনি আছে চাগে যে অসমৰ মানুহ এতিয়া নাখাই নমৰে খাই মৰিব অলপ ওলাই যোৱাটো বন্ধ কৰিবৰ হ'ল কিয় শাক পাচলিৰ কথাটো অমৃতে ক'লে মই কৈ আছোঁ কাৰণ তেনেকুৱা মানুহ এই আক্ৰান্ত মানুহ আহি পেলাই এই শাক পাচলিৰ বেপাৰ ব্ৰইলাৰ বেপাৰ কৰি আছিল অৰ্পিতা কৃষ্ণাত্ৰী আহিছে স্বাগতম জনাইছোঁ বিজন্তী নাৰ্জাৰী বাইদেউ আহিছে স্বাগতম জনাইছোঁ অংকিতা দাস মোৰ বাল্য বন্ধু শৈশৱৰ একেলগে পঢ়া তাই আহিছে স্বাগতম জনাইছোঁ নাজনীন চুলতানা আছে আমি কলেজ ফ্ৰেণ্ড স্বাগতম জনাইছোঁ অংকিতাই অমৃতৰ কমেণ্টটোত এটা ৰিপ্লাই দিছিলে কি উদীপ্ত শৰ্মা দা আছে মোৰ ছিনিয়ৰ আমি স্বাগতম জনাইছোঁ আৰু অমিত সিং আছে कुछ खराब मुस्लिमों के कारण अच्छे मुस्लिम परिवारों पर भी उंगली उठ रहा है मंदिर वाले राहत कोष में खजाना दान कर रहे हैं और मस्जिद वाले पूरे देश में आत्मघाती दस्ता बनकर कोरोना वायरस फैला रहे हैं निजामुद्दीन ठीक है रुजती निमक भात खाम केइदिनमान ठीक है মানুহবোৰক ইমান কোৱাৰ পাছতো নুবুজে কি যে হ'ব নাজদিনে কৈছে আৰু এইমাত্ৰ নীলিমা বাইদেৱে এটা কমেণ্ট দিছে যে এছামৰ এইটো ষড়যন্ত্ৰ বুলি ভাবোঁ যদি ষড়যন্ত্ৰ নহয় বুলি প্ৰমাণ দিব বিচাৰে তেন্তে নিজক সমৰ্পণ কৰক তেতিয়াহে পুণ্য হ'ব একদম এই কথাটো মই ক'ম এই কথাটো এটা মই কাগজ এখনত লিখি থৈ দিছোঁ এটা টুইট এটা লিখি থৈ দিছোঁ কাৰ টুইট কি টুইট মই এইমাত্ৰ কৈ শুনাই আছোঁ এই কমেণ্টখিনি পঢ়াৰ পিছত ভাস্কৰ ধীন শইকীয়া দা আহিছে স্বাগতম জনাইছোঁ ৰঞ্জিত গজুৰিল দা আহিছে স্বাগতম জনাইছোঁ পাপৰি বৰকাকতি আহিছে স্বাগতম জনাইছোঁ সঁচাকৈ দেই মূৰ্খ হয় চব নিহাৰ কিমান বুজাবা আৰু মাথাত যে একো নাই নিজে বুজাই দিলে ঠিক সঁচা কথা কৈছে উদীপ্ত পৰাশৰ আহিছে স্বাগতম জনাইছোঁ ৰাজীৱ দাস আহিছে মানস প্ৰতিম বৰাই দিছে যে এইবোৰৰ মূৰ্খামি আৰু গৰামীৰ বাবে আজি অসম আৰু অসমীয়া সংকটত বহুত ঠেক মনোবৃত্তিৰ শিক্ষা দিয়ে আনক অশান্তি দিয়াৰ মানসিকতা পুহি ৰাখে এই মানুহবোৰে মনটো আটাইতকৈ দুখৰ বিষয় এইটো যে তেওঁলোক লুকাই আছে একচুৱেল কথা এইটোৱে মই কৈ আছোঁ এতিয়া লুকাই থকা বিষয়টোৱে সেইটো মোৰ ওপৰত আইনী ব্যৱস্থা লোৱাটো সম্পূৰ্ণ একমত ৰঞ্জিত দাই দিছে 2-4 জনে এটা নিৰ্দিষ্ট ধৰ্মক জাতিক প্ৰতিনিধিত্ব নকৰে গতিকে দুখী এই শান্তি সাৰংগ এই ভূঞা আহিছে স্বাগতম জনাই সাৰংগদা ধৰ্ম প্ৰচাৰৰ নামত সিহঁতে অসমৰ বিপদ মাতিছে সবিতা বাইদেৱে দিছে হয় পম্পী বেজবৰুৱা মানস দাস জগত বৰা আহিছে সাৰংগ এটা কমেণ্ট দিছে মুখেদি বুজাই লাভ নাই নিহাৰ বুজাবলৈ বাকী বহুত ব্যৱস্থা আছে একদম সঁচা কথা মই এই কথাটো কম এতিয়া সাৰংগৰ লগত মই অলপ আগত কথা পাতি আহিছিলোঁ ক্ষমা কৰিব
নয়ন আহিছে, ৰঞ্জিত দা আছে আৰু মাজনী শৰ্মা আহিছে ধুবুৰীৰ পৰা। আমাৰ উদীপ্ত বৰা হৈছে আমাৰ যে মৰিগাঁৱত বহুত ভয় হৈ গৈছে, এইটোকা ভয় প্ৰতিটো ঠাইত হৈছে। এতিয়া কমেণ্টখিনি পঢ়িলে এতিয়া মই ক'ম কিছু ক্ষেত্ৰত এতিয়া সমস্যাটো ক'ত হৈ আছে। সমস্যাটো ইয়াত হৈ আছে, যিসকল আক্ৰান্ত হৈছে, যিসকল বাহিৰৰ পৰা আহি আছে, তেওঁলোকে এই মুহূৰ্তত আত্মগোপন কৰি আছে। আজি আত্মগোপন কৰি থকাটো সকলোতকৈ বেছি ভয়ানক হৈ গৈছে। আৰু অনুৰোধ কৰিম সেইসকলক যে যাওক, কৰোনাৰ লগত আক্ৰান্ত হোৱাটো কোনো মহাপাপ নহয়। আপোনালোক হ'লে হোৱাৰ পিছত মই কালিও কৈছোঁ, কৰোনা শেষ হ'লে কথাটো বেয়া হ'ব। যেতিয়া কৰোনা আক্ৰান্ত হৈ শেষ পৰ্যায় পাব, তেতিয়া পৰিণতি বহুত ভয়ংকৰ হয়। কিন্তু চিকিৎসা কৰাওক, ওলাই যাওক, নিজৰ লগতে আনৰ বিপদ নামাতিব। মই এই কথাটোকে কৈ আছোঁ। আৰু দুজনমান আহিছে, মোৰ বিশেষ ব্যক্তিগৰাকীমান পাইছোঁ। চন্দন শৰ্মা দা আহিছে, পাপৰি নাথ আছে, মই কথা পাতিছিলোঁ আজি দিনতো এই বিষয়ে। ৰশ্মিতা বা আছে, ৰশ্মিতা গোস্বামী বাইদেউ আহিছে। ৰশ্মিতা বা নিউজ 18ৰ সকলোৱে জানে, এংকৰ, জ্যেষ্ঠ সাংবাদিক। ৰশ্মিতা বা এতিয়া ডিউটিত আছে, তেওঁলোকৰ 7 দিনকৈ ডিউটি ভগাই থোৱা আছিলে। গতিকে তেওঁক মই কালি কথা পাতিছোঁ ৰশ্মিতা বাৰ লগত। সাৱধানতা অৱলম্বন কৰি আছে তেওঁলোকেও। গতিকে এই মুহূৰ্তত মই এটা কথা ক'ম যে যিসকল সোমাই আছে ঘৰত, তেওঁলোক ওলাই যাওক। ওলাই মানে মই বজাৰ কৰিব কোৱা নাই, তেওঁলোকে নিজৰ কাৰণে ওচৰৰ চিকিৎসালয়ত যাওক। কোনোৱে আপোনালোকে একো নকয়, বিপদ নামাতিব। কাৰণ 14 দিন পিছত আপোনালোক সোমাই আছে, ফাঁকিটো আপোনালোকে চৰকাৰক দিয়া নাই, আপোনালোকে ওচৰ চুবুৰীয়াক দিয়া নাই, আপোনালোকে ডক্তৰক দিয়া নাই ফাঁকি। আপোনালোকে যিসকলে এই মুহূৰ্তত লুকাই আছে, সেইসকলে ফাঁকি দি আছে নিজক আৰু নিজৰ পৰিয়ালটোক। কাৰণ আপোনাৰ সকলোতকৈ ওচৰত থকা ব্যক্তিজন আপোনাৰ পৰিয়ালৰ সদস্যজন, আপোনাৰ পৰা পৰিয়ালৰ সদস্যজনৰ হ'ব। আৰু 14 দিনমানৰ ভিতৰতে আপুনি গম পাব আপোনাৰ পৰিণতিটো কি হ'ব। আজি যি পৰিয়ালৰ সৈতে থাকিবৰ বাবে আজি আপুনি একদম লুকাই আছে নহয়, যি আৰাম কৰিবৰ বাবে লুকাই আছে, সেই আৰামটো হাৰাম হ'ব সেইদিনা, যিদিনা আপুনি কৰোনা ভাইৰাছৰ দ্বাৰা ভালকৈ আক্ৰান্ত হৈ যাব। গতিকে এতিয়াও কৈছোঁ, যদি নিজামুদ্দিনৰ পৰা আহিছে, যাওক, এবাৰ দেখুৱাওক। আৰু অকল নিজামুদ্দিন নহয়, কোনোবা যদি বাহিৰৰ পৰা অহা মানুহ আছে যি এতিয়ালৈকে আইচলেশ্যনত যোৱা নাই, কোৱাৰেণ্টাইন কৰা নাই, তেওঁলোকে এবাৰ যাওক, ওচৰৰ চিকিৎসালয়ত গৈ টেষ্ট কৰাওক। সেইখিনিয়ে ক'ম। আৰু কমেণ্টকেইটা পঢ়িম, তাৰপিছত মই ক'ম ইয়াৰ আঁৰত কিবা, ইয়াৰ দোষীসকলৰ কথা ক'ম, ইয়াৰ আঁৰত কেনেকুৱা কাহিনী থাকিব পাৰে, তছলিমা নাছৰিনে কি কৈছিলে, সেইখিনিৰ পৰা আৰম্ভ কৰিম। এতিয়া মই কমেণ্ট কেইটামান পঢ়ি লওঁ। প্ৰসেনজিৎ যে কৈছে আমাৰ মৰংগী মৌজাত 2টা গোলাঘাটৰ, সকলো ঠাইত হৈছে। এতিয়া মোৰ ঘৰৰ ওচৰত হেঙেৰাবাৰীত ওলাইছে। আজি এজনক আইচলেশ্যনত নিবৰ কাৰণে লৈ গৈছে। ক'ৰ পৰা লৈ গৈছে, ক'ত লুকাই আছিলে সেই মানুহজন, মই ক'লে আপোনালোকৰ হাতৰ নোম শিয়ৰি যাব। মই কৈ আছোঁ, ক'ত থাকে মানুহবিলাক, কিয় লুকাই থাকে। There is nothing a big or little অমিত সিঙে কৈছে, every single contribution matters. It shows our collective resolve to COVID-19 के विरुद्ध लड़ाई में मोदी जी के हाथ मजबूत करे, सभी अपने सामर्थ्य के अनुसार अपना अंशदान करें। সেইটো এটা বেলেগ কথা। তেওঁ যিটো কৈছে যে সামৰ্থ্য অনুযায়ী যিসকলে পাৰে প্ৰধানমন্ত্ৰীৰ কোষত বা কৰোনাৰ সৈতে যুঁজিবলৈ ৰাজ্য চৰকাৰ, কেন্দ্ৰ চৰকাৰৰ দান বৰঙণি দিয়ক, সেইটো তেওঁলোকে ৰাইজে সেইটো বুজি পাব। কিন্তু দান বৰঙণি দিয়াৰ উপৰি ইফালে দানটো দিব, দি পেলাই নিজে ওলাই গৈ বেমাৰ মাতি আনিব, এই কামটো যেন নকৰে, মই সেইটোও ক'ম। বিপ্লৱ দাস, দাদা ময়ো ছিকিমত আছোঁ, ঘৰলৈ মনত পৰিছে যদিও নাযাওঁ, কাৰণ আমি নিবিচাৰোঁ এজন মানুহৰ কাৰণে বহুতৰ বেমাৰ হোৱাটো। আৰু সিহঁতে ইমান বুজোৱাৰ পিছতো গৈছে, যেতিয়া খঙত সকলোৱে কৈ দিছে মুছলিম কিবা কিবি বুলি, খঙতহে কৈছে চাগে সকলোৱে। চাওক, ছিকিমত আছে, তেওঁৰো এটা পৰিবাৰ আছে, বিপ্লৱৰ, তেওঁৰো ঘৰ আছে, ঘৰ মানুহখিনি আছে, তাৰপিছত তেওঁ আছে, কিন্তু এতিয়াও অহা নাই। কিয়? যাতে সাৱধানে তেওঁ সোমাই আছে ভিতৰত। তো এনেকুৱা কথাবিলাক আপোনালোকে কিয় বুজি নাপায়? যিসকল আছে, বুজাই পাৰা নাই। আৰু এতিয়া মই চিধা কথা কওঁ, এতিয়া লাহে লাহে, সদায় ঠাণ্ডা কথা কওঁ, এতিয়া লাহে লাহে গৰম হৈছে। মোৰ বুলি নহয়, প্ৰতিজনৰ গৰম হৈছে। বিনা কাৰণত এখন সংঘাতৰ সৃষ্টি নকৰিবলৈ সেইসকলক কৈছোঁ যিসকলে এতিয়া লুকাই আছে। পৰিণতি ভয়ানক হ'ব, মানুহ মৰিব, মানুহ আক্ৰান্ত হ'ব, আৰু তাৰ কাৰণে ভিতৰত
মৰাৰ দিনলৈকে যুঁজি কষ্ট পাই থাকিব সেইসকল যিসকলে এতিয়া লুকাই আছে আত্মগোপন কৰি আছে 117 জনৰ কথা কৈছিলে 117 জনৰ নাম এই মুহূৰ্তলৈকে প্ৰকাশ কৰিব পৰা নাই তেওঁলোক চিনাক্ত কৰিব পৰা নাই তেওঁলোক লুকাই আছে লুকাই কাৰ পৰা আছে চৰকাৰৰ পৰা আছে লুকাই কাৰ পৰা আছে প্ৰশাসনৰ পৰা আছে কিন্তু লুকাই নিজৰ পৰা থাকিবতো পৰা নাই নিজৰ পৰিয়ালৰ পৰা থাকিব পৰা নাই যাওক সেইকাৰণে কৈছো যাওক কৈ আহক ৰুজতি ভূঞাই দিছে অচিনাকি মিয়া দেখিলে ৰক্ষা নাই তামাম পিতৰণ দিম আমি আজিতো আমি ৰাস্তা বন্ধ কৰিছোৱেই আজি একে সঁচা কথা ক'ব ওলাইছো আজি মই পিংকু ৰূপজ্যোতি আমাৰ এটা যিটো কেন্দ্ৰ আছে কেন্দ্ৰৰ ল'ৰাখিনিয়ে সম্পূৰ্ণ নিয়ম পালন কৰি আমাৰ অঞ্চলটোত একেলগে নহয় বিভিন্ন ঠাইত বিভিন্নজনে মিলি আৰু ডিষ্টেন্স পুৰা দূৰত্বৰ যিটো ব্যৱধান সেই ব্যৱধানটো ৰাখি 1 মিটাৰ কৈছিলে আমাৰ মাজত কিন্তু 2-3 মিটাৰৰ ডিষ্টেন্সত আমি এফালে এজন বাঁহটো লৈ আমি আজি আমাৰ অঞ্চলত বাহিৰৰ মানুহ প্ৰৱেশ কৰাৰ ক্ষেত্ৰত বাধা দিবৰ কাৰণে আজি আমি বাঁহ বান্ধি দিছো আমাৰ অঞ্চলত চাৰিওফালে আমি বেৰি ধৰিছো আমাৰ অঞ্চলটো যাতে কোনো বাহিৰৰ মানুহ আহিব নোৱাৰে কাৰণ ৰাতিপুৱা আমি এটা কথা গম পাইছো এজন দিল্লীৰ পৰা অহা মানুহ এজনক আজি উঠাই লৈ গৈছে উঠাই মানে তেওঁক আইসোলেশ্যনৰ কাৰণে লৈ যোৱা হ'ল তেওঁ লুকাই আছিলে এটা মছজিদৰ ভিতৰত মোৰ হাতত তথ্য নাই কিন্তু আমি পিছত গম পালো যে এই মানুহজনক উঠাইছে তেওঁ মছজিদৰ ভিতৰত লুকাই আছিল আৰু তেনে এজন মানুহক উঠাই লৈ গৈছে তো ভাবক আপোনাৰ অঞ্চলত কিমান মানুহ আহি লুকাই আছে কিমান মানুহ আহি আপোনাৰ ঘৰৰ ওচৰত লুকাই আছে কিমান মানুহ আপুনি গম নোপোৱাকৈ থাকিব পাৰে ভাবক উৰ্মিমালা বৰুৱা বাইদেউ আহিছে তেওঁক স্বাগতম জনাইছো ৰূপজ্যোতি ভূঞাই দিছে বিপ্লৱ দাস ধন্যবাদ আপোনাক আপুনি বিপ্লৱ দাস চাই আছে নিশ্চয় বিপ্লৱ দাসে কৈছিলে তেওঁ সিকিমত আছে তেওঁ আহা নাই ঘৰত ৰূপজ্যোতি ভূঞাই ধন্যবাদ দিছে এই কথাত আৰু প্ৰত্যেকজন মানুহে বিপ্লৱ দাসৰ নিচিনা মানুহখিনিক ধন্যবাদ জনাব লাগে পিংকু চৌধুৰী উজ্জ্বল দে আহিছে ৰমেন ভূঞা আহিছে স্বাগতম জনাইছো অংকিতাই লিখিছে অংকিতা দাসে যে প্ৰথমতে ৰাস্তাত থু পেলালে তাৰপিছত মেডিকেলৰ মানুহৰ তাত থু পেলালে এতিয়া যদি পৃথিৱীৰ মানুহে তেওঁলোকৰ গাত থু পেলাই ক'ব মুছলমান কাৰণে আমাক এনেকুৱা শাস্তি দিছে কি কম আৰু ধৰ্মৰ নামত আৱেগিক হ'ব লাগে মূৰ্খ হ'ব নালাগে একদম সঁচা কথা মই এইটোত সমৰ্থন জনাইছো অংকিত ইমান এটা পৰিৱেশ ইমান এতিয়াও মানুহ সোমাই আছে আৰু সেই যিখিনি পুলিচ প্ৰশাসনৰ মানুহ গৈছিলে সেই নিজামুদ্দিন মাৰ্কাজত তেওঁলোকক সোমাই ৰখা হৈছে তাত যে তেওঁলোক ওলাই আহিব নোৱাৰে আৰু তাৰে সেই নৰাধম কেইটাই তেওঁলোকে নামাজ পঢ়িব গৈছে আল্লাহৰ নামত কি বিবেক আল্লাহ হওক ভগৱান হওক ঈশ্বৰে বিবেক দান কৰে তেওঁলোকৰ বিবেকটো কি কাঢ়ি লৈ গ'ল নেকি তাত নামাজত নে ব্ৰেইন ৱাছ কৰি দিয়া হ'ল তেওঁলোকে প্ৰশাসনৰ গাত থু পেলাইছে যাতে সেই থুহেৰে আমাৰ গাত বীজাণু আছে তহঁতৰো হওক বুলি থু পেলাইছে পুলিচৰ গাত থু পেলাইছে আজি ইন্দোৰত চিকিৎসা কৰ্মীৰ আক্ৰমণ কৰা হৈছে শিল লৈ তাত আমাৰ লেডি নাৰ্ছ আছিলে আশা কৰ্মী আছিলে বিভিন্ন গৰাকী আছিলে তেওঁলোকক আক্ৰমণ কৰা হ'ল ইন্দোৰ কিয় জানে ভিডিঅ' ভাইৰেল আহিছে মোৰ তাত আহিছে কিছুমান ভিডিঅ' আহিছে তেওঁলোকক ব্ৰেইন ৱাছ কৰিবলৈ যে তেওঁলোকক হেনো কৰবাত লৈ যাই এৰি দিব মৰিবৰ কাৰণে হেনেকুৱা ধৰণৰ ভয় সাধাৰণ মানুহবিলাকক ভয় খুৱাই আছে তো এইবিলাক হৈ আছে বৰ্তমান আৰু এইবিলাক কোনে কৰি আছে এই ধৰ্মক লৈ কৰা একটা ভণ্ডামি কৰা কিছুমান মৌলবীয়ে কৰি আছে খুলি কৈছো আজিলৈকে ধৰ্মক লৈ একো কোৱা নাছিলো আজিও নকওঁ এই ইছলামক ধ্বংস কৰিছে ইছলামৰ কিছুমান ভণ্ড মৌলবীয়ে আৰু এটা ধৰ্মক যিকোনো এটা ধৰ্মক ধ্বংস কৰে এই দালাল ৰূপী কিছুমান এই ধৰ্ম প্ৰচাৰক গুৰুৱে নাইবা এই মৌলবী হওক জনাব হওক প্ৰিষ্ট হওক আৰু যি কয় সিহঁতে ধ্বংস কৰে এটা ধৰ্মক দৰকাৰ নাই ইমান যেতিয়া ভগৱানৰ প্ৰাৰ্থনাৰ পদ্ধতি আছে ভগৱান আৰু ভক্তৰ মাজত যেতিয়া সম্পৰ্ক থাকে এই মাজত এই দালাল ৰূপী মেনেজাৰৰ দৰকাৰ নাথাকে এই মেনেজাৰবিলাকে ভগৱানৰ নামত মেনেজাৰ কিছুমান আছে মেনেজাৰে আজি ধ্বংস কৰি আছে যিটো ভাৰতক ধ্বংস কৰিবলৈ কৰা হৈছে তেওঁলোকে জানিছিল এই যে মানুহখিনি নামাজত গৈছে পতি পত্নী গৈছে তেওঁলোকে ধৰ্মৰ নামত গৈছে তেওঁলোকে ভাল কিবা এটা কৰিম বুলি পুণ্য অৰ্জন কৰিবলৈ গৈছে এই মুহূৰ্তত জিন্তু এটা কৈছে শুদ্ধ কথা ধন্যবাদ উদিত দেৱ আহিছে মৃদুল্লাহ চাইছে নয়নমণি নাথ আছে আৰু আটাইকে আমি নয়নমণি আমাৰ সিনিয়ৰ আটাইকে স্বাগতম জনাইছো যিসকল গৈছিলে নিজামুদ্দিনলৈকে নামাজ পঢ়িবলৈ তেওঁলোকক মই ভুল বুলি এই কাৰণে নকওঁ যোৱাটো তেওঁলোকে গৈছে এতিয়া তেওঁলোকে ভুল কৰি আছে এই মুহূৰ্তত তেওঁলোকে ভুল কৰি আছে কিন্তু যোৱা সময়খিনি তেওঁলোকৰ মই ভুল বুলি এই কাৰণে সেইখিনি সময়ত নামাজ পঢ়িবলৈ গ'ল তেওঁলোক নামাজ পঢ়িবলৈ গৈ তেওঁলোক
তাত নামাজ পঢ়িলে, কিন্তু তেওঁলোকক যিসকলে নামাজ পঢ়িলে, যিসকলে অনুষ্ঠানটো অনুষ্ঠিত কৰিলে, তেওঁলোকে জানিছিল যে এনেকুৱা ধৰণৰ ঘটনাৰ কাৰণে তেওঁলোকক আগধৰি কৈ থোৱা আছে যে আপোনালোকে এনেকুৱা ধৰণৰ অনুষ্ঠান অনুষ্ঠিত নকৰিব। কিন্তু তেওঁলোকে বিচাৰিছিল এইটো হওক, হয়তো বিচাৰিছিল যে হওক, হোৱাৰ পিছত এইটোৱে গৈ পেলাই চাৰিওফালে বিয়পি পৰক। নহ'লে কিয় তেওঁলোকে স্থগিত নকৰিলে? দেশৰ প্ৰতিটো মন্দিৰ বন্ধ, পবিত্ৰ মক্কা বন্ধ, মক্কাৰ দুৱাৰ বন্ধ কৰা আছে, প্ৰতিটো মছজিদ বন্ধ কৰা আছে। তেনেস্থলত নিজামুদ্দিন কেনেকৈ হ'ব? নিজামুদ্দিন মাৰ্কাজ কেনেকৈ হ'ল? আজি তছলিমা নাছৰিন কোন হয় সকলোৱে জানে। তছলিমা নাছৰিনে নিজৰ টুইট এটাত কথাষাৰ কৈছে, মই তাৰ আগত কৈছোঁ মমি কটকী বৰা আহিছে। নাজনীনে এটা কথা দিছে যে ভয়ে লগা হৈছে, লুকাই থকাবোৰৰ কাৰণে আন মানুহবোৰৰো বিপদ মাতিছে। সঁচা কথা, আজি আনক বিপদত পেলোৱাৰ কোনো অধিকাৰ নাছিল, কিন্তু বিপদত পেলাই আছে। হিমাংশু শৰ্মা আহিলে, চন্দন শইকীয়া আছে, তফিজুল আলী আছে, মই আটাইকে স্বাগতম জনাইছোঁ। আজি এটা ধৰ্মক, আজি প্ৰতিজন মানুহে মুছলমানক গালি পাৰি লাভ নাই। এজন শিক্ষিত, এজন ভাল জনা বুজা, এজন বহল অন্তৰৰ কোনো এজন মানুহ যোৱা নাছিল তাত, বা গ'লেও তেওঁলোক আহি পেলাই আইচলেশ্যনত হয়তো গ'লে হয়। কিন্তু আজি ভুল কৰি আছে সেইসকলে। আইচলেশ্যনৰ নামত, আজি কোৱাৰেণ্টাইনৰ নামত, য'ত তেওঁলোকে চিকিৎসকৰ ওচৰত যাব লাগিছিল, তেওঁলোক লুকাই আছে। 230 জনৰ নাম, মই কৈছোঁ 230 জনৰ নাম তেওঁলোকে পালে। 230 জনৰ নাম পোৱাৰ পিছত 117 জন কি কাৰণে লুকাই থাকিব লগা হৈছে বুজি পোৱা নাই। এই 117 জনক এষাৰ কথাই কম, ওলাই যাওক, পৰিস্থিতি বেয়ালৈ নিনিব আৰু পাৰালৈকে অ'তত ঘূৰি নুফুৰিব। এটা সময়ত বুজাই নোৱাৰা হ'ম, ৰাস্তাত দেখিলে পিটি দিবলৈ মন যাব। চিধা কথা। ৰাইজক আৰু মই আজি কৈছোঁ লাইভত কথাষাৰ কওঁ, মই খাতিৰ নকৰোঁ, খোলাখুলি কওঁ। কোনো এজন মানুহ বাহিৰৰ পৰা আহিছে, এই নিজামুদ্দিন মাৰ্কাজৰ পৰা অহাই হওক বা নিউয়ৰ্কৰ পৰা অহাই হওক, তেওঁ যদি ৰাইজক বিপদত পেলাবৰ কাৰণে যদি তেওঁ আত্মগোপন কৰি আছে, আৰু যদি আমি খবৰ পাওঁ, পিটিম, চিধা কথা পিটিম। গতিকে সেইকাৰণে কৈছোঁ, আৰু এনেকুৱা প্ৰতিজন মানুহে কৰিব। এতিয়া শংকাৰ সময়, বিপদৰ সময়। পুলিচে প্ৰতিটো দিন লকডাউন কৰাবৰ কাৰণে মানুহ পিটি থাকিবলগীয়া হৈছে। আমাৰ মানুহৰ এইখিনি চেঞ্চ নাই। কেতিয়াবা এবাৰ চিন্তা কৰক, সেই প্ৰশাসনৰ, সেই আৰক্ষী বিভাগৰ মানুহখিনি তেওঁলোকে কিমান কষ্ট কৰি আছে। খাবলৈ পাইছে নাপাইছে সেইটো কথা নাই, সিহঁতৰ খাবলৈ পাইছে নাপাইছে একো নাই। সাংবাদিকসকলে নিউজ কৰি আছে, তেওঁলোকে পানী এটোপাল খাব পাইছে নে? সেই পুলিচখিনিয়ে পানী এটোপাল খাব পাইছে নে? একদম চিন্তা নাই, বা তেওঁলোকৰ ওচৰত গৈ পেলাই অশান্তি সৃষ্টি এটা কৰি আছে। ভাল নালাগে। পাপন নাথে কৈছে, আমি অসমীয়া, কেতিয়াও নকওঁ তই হিন্দু, তই মুছলিম, আমিও আমাৰ মৰমৰ অসমৰ অসমীয়া, গতিকে আমি অসমক বচাবই লাগিব। এই কথা ভাবি ইহঁতে মহামাৰীক লৈ ৰাজনীতি খেলিলে নেকি বাৰু? আমাকে বিপদে পেলাই ৰাজনীতি খেলিছে। এজন বিধায়ক, মই বিধায়ক এজনৰ কথা ক'ম, আমিনুল ইছলাম ধিঙৰ AIDF-ৰ, মই পাৰ্টি চাৰ্টি নাম ল'বও বিচাৰোঁ। তেওঁ কালি ৰাজনীতি কৰি আছে ইয়াত। তেওঁ আজি কালি ৰাজনীতি কৰে, এইবিলাক বোলে মিছা কথা, তাত বোলে হেৰি কৰে, তাত বোলে একো হোৱা নাই। আৰে চব কথাত ৰাজনীতি। একোজন মহান বুদ্ধিজীৱী ওলাই নিজৰ বিবেকবিলাক বিক্ৰী কৰি থৈ দিছে। তেওঁলোকে এই সময়ত ৰাজনীতিৰ কথা কয়, য'ত নেকি প্ৰতিটো দল সংগঠন একলগ হয়, প্ৰতিটো জাতি জনজাতি ভেদাভেদ সকলো পাহৰি এক হোৱাৰ সময়, তাতে একোটা মহান মই একোজন ক'ব লাগিছিল, ক্ষমা কৰিব, একোটা বুলি কৈছোঁ। এতিয়া জাতি জনজাতি দল সংগঠন এক হোৱাৰ সময়, আৰু এইখিনি সময়ত আমিনুল ইছলাম ডাঙৰীয়াৰ দৰে একোজন বিধায়কে ৰাজনীতিৰ কথা কয়, কাৰো একো হোৱা নাই। একোজন মহান বুদ্ধিজীৱীয়ে এইখিনি সময়ত সাম্প্ৰদায়িকতাৰ কথা কয়। তেওঁলোকে পেপাৰত লিখে হিন্দুত্ববাদ, তেওঁলোকে লিখে জয় কৰোণা বুলি ষ্টেটাছ দিব, কিবা দিব। কোনোবাই তাতে লিখিব এয়া নিজামুদ্দিন নহয়, কোনোবা এটা মন্দিৰৰ নাম ল'ব। আৰে কি ৰাজনীতি এইবিলাক? আৰে মন্দিৰ মছজিদ বাকীবিলাক বন্ধ ভাৰতত বাকী মন্দিৰ মছজিদ সকলো বন্ধ।
অকল নিজামুদ্দিন মাৰ্কাজত এই ঘটনাটো হ'ল আৰু নিজামুদ্দিন মাৰ্কাজৰ তবলিগী জামাতৰ কাৰণে আৰু মই ফাৰ্ষ্ট কমেণ্টটো পঢ়োঁ তাৰপিছত মই এটা টুইট পঢ়িম টুইটটোৰ কি লিখা আছিলে মই ক'ম মমি কটকী বৰাই কৈছে সিহঁতৰ কাৰ্যকলাপক দেখি মূৰ গৰম হৈ গৈছে বহুত ডাঙৰ গোন্ধ থকা যেন লাগিছে হয় একদম কিবা এটা গোন্ধ আছে ইয়াত মই পাইছোঁ ইয়াত কথাটো হয় আৰু ধনজিৎ শৰ্মাই কৈছে মানৱ ভাইৰাছ ধ্ৰুপদ প্ৰতিম দাস দীপিকা বৰাই উপস্থিত হৈছে সবিতা বাইদেৱে কৈছে সঁচা কথা নিহাৰ বহুত ভয় লগা হৈছে মোৰ ল'ৰা ছোৱালী বৰ ভয় খাইছে প্ৰতিজনে ভয় খাইছে ইয়াত মই আজি আমাৰ ঘৰৰ ওচৰত আমি গেট বান্ধিছোঁ বাঁহ বান্ধিছোঁ একদম ওচৰত মোৰ মায়ে মোক ঘৰৰ পৰা 6 বাৰ নে কিমান ফোন কৰিছে কিয় ফোন কৰিছে কাৰণ ভয় খাই আছে প্ৰতিজনে ফোন কৰিছে আৰে আজি মই বাহিৰত আছোঁ গেট বান্ধি আছোঁ কিবা বান্ধি আছোঁ আমি খাবই ভয় খাবই অসমীয়া মানুহে ভয় খাইছে এই সময়ত ভয় খাই আছে খাবই ভয় আৰু সেই মানুহখিনি বিপদত পেলাই আছে যিসকল লুকাই আছে মই বাৰ বাৰ অনুৰোধ জনাইছোঁ ওলাই যাওক চিকিৎসালয়ত যাওক চিকিৎসালয় গৈ পেলাই টেষ্ট কৰাওক কিয় নিজৰ লগতে 10জনক বিপদত পেলাই আছে এটা সময়ত মানুহবিলাকৰ ভয় খাই খাই গৰম হৈ যাব মোৰ তেতিয়া বেয়া হ'ব কথাটো যাওক সোনকালে মৃত্যুৰ উপত্যকা হ'ব অসমীয়া বুজি পোৱা নাই মই তেওঁলোকৰ ভাষাটো কম যদি অসমীয়াত বুজি পোৱা নাই যদি সঁচাকৈ যদি মই কৈছোঁ যিসকলক অসমীয়াত কৈছোঁ মই ইংৰাজী নকওঁ হিন্দী নকওঁ অসমীয়াত ক'ব লাগে অসমীয়া কৈছোঁ যদি অসমীয়া বুজি নোপোৱা কোনোবা আছে সঁচাকৈ এই নিজামুদ্দিন মাৰ্কাজৰ পৰা অহাও যদি কোনোবা আছে বা কোনোবা যদি চৰ অঞ্চলতে সোমাই আছে তেওঁলোকৰ ভাষা মই এই মুহূৰ্তত কৈ আছোঁ তছলিমা নাছৰিনে আজি এটা টুইট কৰিছিলে টুইটটোত কৈছিলে যে তবলিগী জামাত ইজ এন ইছলামিক ফাণ্ডামেণ্টেল মুভমেণ্ট মন কৰিব তবলিগী জামাত ইজ এন ইছলামিক ফাণ্ডামেণ্টেল মুভমেণ্ট started in 1926 in Mewat, Haryana, India. 12 to 18 million Muslims from 150 countries attend the Jamaat. এইখিনিলৈকে ঠিকে আছে বাৰু যে 1926 চনত মেৱাৰ্টৰ হাৰিয়ানাত আছিলে 12 পৰা 80 মিলিয়ন মুছলিম ব্যক্তি আহে 150খন দেশৰ এই জামাতত অংশগ্ৰহণ কৰিবলৈ এখন ইছলামিক ফাণ্ডামেণ্টেল মুভমেণ্ট তাৰপিছত দুটা লাইনটো শুনক উজবেকিস্তান তাজিকিস্তান কাজাকিস্তান বেণ্ডিট তিনিখন মুছলিম প্ৰধান কাণ্ট্ৰি উজবেকিস্তান তাজিকিস্তান কাজাকিস্তান মুছলিম প্ৰধান দেশ আৰু তেওঁলোকে কিন্তু বেন কৰি থৈছে জামাত কাৰণটো লাষ্ট লাইনটো জামাত হেজ সাম ইনডাইৰেক্ট কানেকশ্যন উইথ টেৰৰ আকৌ এবাৰ কৈছোঁ জামাত হেজ সাম ইনডাইৰেক্ট কানেকশ্যন উইথ টেৰৰ আকৌ এবাৰ কৈছোঁ লাগিলে জামাত হেজ সাম ইনডাইৰেক্ট কানেকশ্যন উইথ টেৰৰ সন্ত্ৰাসৰ সৈতে এটা পৰোক্ষ সম্পৰ্ক আছে ব্ৰেইনবিলাক ৱাছ কৰি দিয়ে আৰু ব্ৰেইনবিলাক ৱাছ কৰি দিয়া হৈছে ইয়াত আছে আৰু দায়ী সেইকাৰণে তেওঁলোক মই নাজানো জামাতত ব্ৰেইন ৱাছ কৰিছে নে কি কৰিছে কিন্তু এটা কথা এই যে সন্ত্ৰাসবাদটো বনালে আজি কৰোণাৰ নামত এটা সন্ত্ৰাসবাদ যে বিয়পাই দিয়া হ'ল চাইনাই বনালে ভাইৰাছটো দিল্লীৰ নিজামুদ্দিনে ইয়াত লৈ পেলাই স্প্ৰেড কৰি দিলে সমগ্ৰ ভাৰতত স্প্ৰেড হৈ আছে বৰ্তমান যি অসমত কালিলৈকে এজনো নাছিল অসমত 16 জন হৈ গ'ল এতিয়ালৈকে আৰু ওলাব আজি ৰাতিলৈকে আৰু হয়তো নিউজত আহিব ভগৱানে নকৰক নাহক কিন্তু আহিব বুলি ক'লে আপোনালোকে না ক'ব নোৱাৰে বাঢ়িব কেতিয়াবা গৰম হৈ আহে দায়ী এইসকল মানুহ হাৰংগ আছে উপস্থিত বনস্মিতা বাবু আছে আৰু কমেণ্টবিলাক আশা কৰিম কল্পজ্যোতি বৰা আছে মই কেতিয়াও হিংসাৰ কথা নকওঁ কিন্তু আজি মই কৈছোঁ যে লাহে লাহে সহ্য গুণবিলাক নাইকিয়া হৈ আহিছে মোৰে নাইকিয়া হৈছে আৰু এতিয়া মই এটা কথা কৈছোঁ মই কোনো ধৰ্মৰ মানুহক নকওঁ মই কোনো দোকান ইয়াৰ পিছত কোৱাৰেণ্টাইন নকৰা বাহিৰৰ পৰা আহিছে নিজামুদ্দিনৰ পৰা অহাই হওক নিউয়ৰ্কৰ পৰা অহাই হওক হিন্দুৱে হওক মুছলমানে হওক কোনোবাই যদি কোৱাৰেণ্টাইন নকৰি লুকাই আছে হাতত ষ্টেম্প যদি আছে তেওঁ যদি ঘূৰি আছে ৰাইজৰ মাজত যদি ষ্টেম্প থাকে য'ত তেওঁ সাৱধান থাকিব লাগে তেওঁ সাৱধান নাথাকি টেষ্ট নকৰি তেওঁ যদি ৰাইজৰ মাজত টিকিল খিলাই আছে তেনেকুৱা মানুহ যদি পায় জনাওক আৰক্ষীক জনাওক প্ৰশাসনক জনাওক আৰু আমাৰ অঞ্চলত আমি এটা বেলেগ ব্যৱস্থা কৰি আছোঁ অহাকালিৰ ভিতৰত আমি এটা কণ্টেক্ট নাম্বাৰ আমাৰ দি থৈ দিম যাতে আমাক কোনোবাই দেখিলে আমাক ফোন কৰক আমি প্ৰশাসনক জনাম গতিকে ভালে ভালে কৈছোঁ ওলাই আহক আৰু নহ'লে
আমাৰ ওচৰততো নাহে নপৰে আৰু মানে মই আমাৰ ওচৰত পৰে বুলি এইকাৰণে কৈছোঁ নহ'লে পিটন খাব চিধা আমি সাৱধান থাকিম কিন্তু মই বেয়া লাগিছে কাৰণ প্ৰশাসনক বিপদত পেলাই আছে চৰকাৰক বিপদত পেলাই আছে চিকিৎসা বিভাগত ইমানখিনি কাম কৰা হৈছে তাৰপিছত বিপদত পেলাই আছে অলপ চেঞ্জ থাকিব লাগে আৰু ৰূপজ্যোতি ভূঞাৰ পৰা আহিছে কমেণ্ট এইবাৰ চৰকাৰৰ পুলিচক মানিছোঁ কৰিব লগাখিনিতকৈ বহুত কৰিছে একচুৱেলি বহুত বেছি কৰিছে চৰকাৰে আৰু এইটো বস্তু আজি প্ৰত্যেকজনে কৈছে মই সদায় কওঁ আজি কংগ্ৰেছ হওক বা আন কোনোবা বেলেগ বেলেগ ৰাজনৈতিক আচুৰ সমুজল ভট্টাচাৰ্য ডাঙৰীয়া হওক প্ৰত্যেকে আজি ছাপোৰ্ট কৰিছে মোৰ এই বস্তুটো ভাল লাগিছে আজি মই ডাইৰেক্ট কৈছোঁ যে আজি এই সময়ত ৰাজনীতি পৰিহাৰ কৰি ৰাজনীতি বাদ দি একেখন মঞ্চত থিয় হোৱাৰ সময় এইবিলাক কথা নাই এতিয়া ভাল হৈছে আজি চৰকাৰৰ বহুখিনি কৰিছে আজি এসপ্তাহৰ ভিতৰত ICUত বেড নাছিলে মই বাৰে বাৰে কৈছোঁ যোৱাকালি কৈছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অন্তৰ পৰা চেলিউট দিছোঁ ইমান কৰিছে দিন ৰাতি কাম কৰিছে তেওঁক সুধিছে যোৱাকালি মোৰ তাত আহিছিলে ভিডিঅ' এটা যে তেওঁ শুৱা আপুনি নুশুৱে নেকি এইটো প্ৰাগ নিউজত এটা সোধা ইণ্টাৰভিউত তেওঁ কৈছে আমি কটনত থকাৰ পৰাই 4 ঘণ্টামানহে শুওঁ 4 ঘণ্টা বা 5 ঘণ্টাতকৈ বেছি নুশুওঁ আমি হোষ্টেলত থকা নিয়ম এইটো বস্তু আমি জানো আমি হোষ্টেলত থকা মানুহ আমি বুজি পাওঁ গতিকে আমি বুজি পাওঁ কেনেকৈ কষ্ট কৰিছে তেওঁ গতিকে এই মানুহজনে কষ্ট কৰিছে এই মানুহজনক দিব লগা অকণমান সন্মানখিনিও দিয়া নাই আমাৰ মানুহ লকডাউন ভাঙি পেলাই ওলাই গৈ আছে আৰে মানুহ হয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা কৈছোঁ তেওঁ মানুহ হয় যিসকল পুলিচ ৰাস্তাত থিয় হৈ আছে আৰক্ষী বিভাগৰ ৰাস্তাত থিয় হৈ আছে যিসকল ডক্টৰে কাম কৰি আছে যিসকল নাৰ্ছ কাম কৰি আছে 108ৰ কাম কৰি আছে কম্পাউণ্ডাৰ কাম কৰি আছে চাফাই কৰ্মী কাম কৰি আছে মানুহ হয় সেই মানুহখিনিৰ কথা ভাবা নাই লুকাই মেলি বহি আছে মোৰ নিজৰ বাইদেউ ডাক্তৰ বৈশালী কাশ্যপ নন ষ্টপ ডিউটি কৰি আছে মই নাম লৈছোঁ মোৰ বাইদেউ হয় মোৰ মামাৰ ছোৱালী ডক্টৰ বৈশালী কাশ্যপ মাইক্ৰ'বায়'লজি ৰিলেটেড তেওঁৰ কামবিলাক গতিকে কৰোণাৰ এই সময়খিনিত টেষ্টৰ বিভিন্ন কামত আছে তেওঁ নন ষ্টপ তাত কাম কৰি আছে মোৰ ভিনদেউ হয় একেই ভিনদেউ এজন ডক্টৰ দেৱাংগ শৰ্মা কাম কৰি আছে তেওঁলোক ডক্টৰ মানুহ তেওঁলোক কাম কৰি আছে মাজে মাজে ফোন কৰে আমাক খাব নাথাকিবা ওলাই নাযাবা আৰু আমাৰ মানুহ ওলাই টিঘিলঘিলাই ঘূৰি আছে সেই ডাক্তৰ সেই নাৰ্ছ এইবিলাকৰ কথা চিন্তা কৰা নাই ঘূৰি আছে ৰাজনীতি কৰি আছে বাপৰে অংকিতাৰ কমেণ্ট এটা আছিলে ৰাজনীতি ইমানেই প্ৰয়োজনীয় নে মানুহ মহামাৰীত মৰি আছে তাতো ৰাজনীতি নে সঁচাই দেই ঘিণ লাগে এনেকুৱা মানুহেই নহয় সঁচা কথা ৰাজনীতি বা আমিনুল ইছলাম ডাঙৰীয়াই কালি কৈছে এইবিলাক চব মিছা কথা এজনো কৰোণা বেমাৰী নাই এজন আৰে ভাই নাথাকাটো ভালহে থাকা বুলি মিছা কথা ক'ব লাগে নেকি মিছা কথাটো কোৱা নাই ন ওলাল ন আপুনি সেইটোকো মানি ল'ব বিচৰা নাই আমিনুল ইছলাম ডাঙৰীয়া বিতৰ্ক কৰি 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 আমিনুল ইছলাম ডাঙৰীয়া কি হ'ব খোজে নাজানো বুজি চুজি নাপাওঁ এই মানুহটোক মোৰ কেতিয়াবা লগ পালে সুধিম যে আপুনি আচলতে কি চিন্তা কৰি পেলাই আপুনি বিধায়ক হৈছে আপুনি একচুৱেলি আপুনি নিজৰ কাৰণে নে সমাজখনৰ কথা ভাবে আমিনুল ইছলাম ডাঙৰীয়া মই তেওঁক প্ৰত্যাহ্বান জনাম যিদিনা লগ পাম মই লগ পালে তেওঁৰ লগত মুখামুখিকৈ তৰ্ক কৰিম মই সেইদিনা এই বিধায়ক আমিনুল ইছলাম ডাঙৰীয়াৰ লগত খোলাখুলি ভাল নালাগে কিছুমান সকলোতে ৰাজনীতি নহয় এতিয়া দল সংগঠনৰ ভেদাভেদবিলাক পাহৰি একলগ হোৱাৰ সময় এইখিনি সময়ত আমিনুল ইছলাম ডাঙৰীয়াৰ দৰে কিছুমান বিধায়ক ডক্টৰ হীৰেণ গোহাঁইৰ দৰে দুই এজন মহান বুদ্ধিজীৱী তেওঁলোকে এইখিনি সময়তো ৰাজনীতিৰ গোন্ধ শুঙি ফুৰিব ধৰিছে গোন্ধ বিচাৰি আছে এইখিনি সময়ত মই আগতে কৈছোঁ মানুহৰ কথা ভাবক মানৱতাৰ কথা ভাবক মানুহ নাথাকিলে কাৰ ওপৰত ৰাজনীতি কাৰ ওপৰত শাসন মানুহ থাকিব লাগিব সমাজ থাকিব লাগিব তাৰপিছতে ৰাজনীতি কল্যাণ ডেকাই কৈছে যে সঁচা ইহঁতক গৰু পিটা দিব লাগে কি ক'ম আৰু ইহঁতক গৰু পিটা মানে পিটি আচলতে লাভ নাই পিটন দি পিটি লাভ নাই ইহঁতে মানুহবিলাকে নিজে দায়িত্বশীল হ'ব লাগে এই সময়ৰ যিটো চিৰিয়াছনেছ এই চিৰিয়াছনেছটোক বুজিব লাগে ইগ' মানুহৰ এটা ইগ' থাকে ন ক'ৰবাত মই এই দুদিনত পাই আছোঁ ইগ'ৰ কাহিনী এটা ইগ' থাকে ক'ৰবাত মই অমুকক বেয়া পাওঁ অমুকে কোৱা একো নুশুনো বাছ খেল খতম চিৰিয়াছ সময় মানুহৰ কাৰণে ভবাৰ সময় ওলাই যায় ভালকৈ কামখিনি কৰক সেইখিনি সময় বনস্মিতা বা আছে আমাক চাই আছে হেমেন ডেকা আছে হেমা দেউৰী কুলেন্দ্ৰ দাউলা গুপু আটাইখিনি আছে আমি স্বাগতম জনাইছোঁ বনস্মিতা বাই দিছে বহুত খং উঠি আছে একো নকওঁ খং এতিয়া প্ৰতিজন অসমীয়াৰ উঠি আছে
আৰু এই খংটো তেওঁলোকে বুজি পোৱা নাই বিজিত গগৈ দায়ে কৈছে মাইণ্ড ব্লোয়িং কি ক'ব আৰু আজি বহুত খং হাৰংগই দিছে আজি বহুত খং উঠি আছে নিহাৰ ক'লে বহুত বেয়াহে হ'ব না কৈ দিয়া মই কৈছোঁ আজি কৈ দিয়া কাৰণ মই আজি অন্ততঃ লাইভত ক'ব পাৰিছোঁ মই অসমীয়াৰ হৈ কৈছোঁ অসমবাসীৰ হৈ কৈছোঁ মানুহৰ হৈ কৈছোঁ হাৰংগক কৈ দিয়া খাতি নকৰোঁ মই বিচাৰোঁ অসমৰ প্ৰতিজন মানুহ সুস্থ হৈ থকাটো কোনোবা লুকাই আছে তেওঁ পিটন খাই হ'লেও ওলাব লাগিব কাৰণ বিপদত কাকো বেলেগ মানুহক পেলাব নোৱাৰি অসমৰ মানুহখিনি বিপদত পেলাব নোৱাৰি ওলাই আহক ভালকৈ ৰিকুৱেষ্ট কৰি আছোঁ ওলাই আহক আৰু চুবুৰীয়াবিলাকৰ নেইবাৰবিলাকক চাওক ওচৰ চুবুৰীয়া মানুহ আপোনাৰ ওচৰতো যদি কোনোবা আছে তেনেকুৱা মানুহ যাৰ দৰকাৰ আছে কোৱাৰেণ্টাইনৰ যি আইচলেশ্যনৰ দৰকাৰ আছে তেওঁৰ খবৰ দিয়ক নিজে নাযাব নিজে গৈ নহয় 104ত খবৰ দিয়ক ব্যৱস্থা খবৰ দিয়ক তাৰপিছত গতিকে এইখিনি সময়ত অসমৰ মানুহৰ হৈ ভাবাৰ সময় ইয়াত একো বেয়া নহয় হাৰংগক কি কোৱা কৈ দিয়া মই ভাল পাম আৰু একেলগে থিয় দিম কোনোবাই কিবা ক'লে একেলগে থিয় দিম চিধা কথা মানৱজ্যোতি কলিতা দিছে পলাই থকা কেইজনক ট্ৰিটমেণ্টত খৰচ নকৰি গুলিত খৰচ কৰি গুলি মুকৰি মাৰি পেলাব লাগে এইটো মই এই বিষয়ে একো নকওঁ তেওঁলোকক খৰচ কৰিব পাৰে না খৰচ কৰিব ট্ৰিটমেণ্টতো খৰচ কৰিব বা বাকী ঔষধতো খৰচ কৰিব তেওঁলোক ওলাই আহকচোন আগত ওলাই নাই ঋষভ ৰঞ্জনে কৈছে যে GMCHত গৈছিলে আজি নহয় এটা পোষ্ট এটা লিখিছিলে মই ঋষভৰ প্ৰত্যেকটো লাইভত থাকে মই ঋষভৰ কথা এটা ক'ম ঋষভে এটা পোষ্ট দিছিলে যে GMCHত গৈছিলোঁ তাত যেন সকলো একোটা আত্মঘাতী ছুইচাইড বোমাৰুহে যেন সেনেকৈ ঘূৰি আছে আৰু আজি চাওক টিভিত ওলাইছে ন যিসকলে কোৱাৰেণ্টাইনত আছে যিসকল আইচলেশ্যনত যিসকল হস্পিটেলত আছে কৰোণা পেচেণ্ট তেওঁলোকে আজি তাত নামাজ পঢ়িছে মই নামাজ পঢ়াটোক লৈ মোক ক'ব লগা একো নাই নামাজ পঢ়ক কিন্তু কেনেকৈ পঢ়িছে একেলগে থিয় হয় আৰে একেলগে থিয় হৈ পেলাই নামাজ পঢ়ি আছে তাৰমানে তেওঁলোকৰ মতলবেই নাই কৰোণালৈ তেওঁলোকে কৰোণা পেচেণ্ট হয় তেওঁলোকে হস্পিটেলত আছে তেওঁলোকে একেলগে গাত গা লগাই পেলাই নামাজ পঢ়ি আছে আৰে ভাই মানিছোঁ ধৰ্মক মানিব লাগে ধৰ্মক মানিব লাগে কিন্তু নিজামুদ্দিনত এনেকৈ কি ব্ৰেইন ৱাছ হৈ আহিলে যে হস্পিটেলৰ বেডত থাকিও আপোনালোক একেলগে থিয় হৈ আছে এয়া হৈছে আপোনালোকৰ ভ্ৰান্ত ধাৰণা কিছুমান মই এটা কথা কৈছোঁ কৰোণাই ধৰ্ম নাচায় মই কালিও কৈছিলোঁ কৰোণাই হিন্দু মুছলিম শিখ ইছাই একো নাচায় কৰোণাই মানৱ শৰীৰ চাব আৰু মানৱ শৰীৰ চোৱাৰ সময়খিনিত অলপমান নিজক সাৱধানে ৰাখক ইয়াত ধৰ্মৰ টুইষ্ট বহুত হ'ল ধৰ্মই ৰক্ষা নকৰে ধৰ্ম সংস্কৃতত কয় ধৰ্মো ৰক্ষতি ৰক্ষিতাহা ধৰ্মই ৰক্ষা কৰে বুলি কয় মানিছোঁ কিন্তু এই সময়ত ধৰ্মৰ অৰ্থ এইটো নহয় মই ডেইলি প্ৰাৰ্থনা কৰিব লাগে ডেইলি নামাজ পঢ়িব লাগে মানৱ ধৰ্ম নিজক সুৰক্ষিত কৰি সমাজখনৰ কথা চিন্তা কৰাটোহে আচল ধৰ্ম আৰু সেইটো কৰক কোনো আল্লাহে বচাব নাহে কোনো ভগৱানে বচাব নাহে ধৰ্ম ৰক্ষতি ৰক্ষিতাহা কিন্তু ধৰ্ম কি আগতে সেইটো বুজক কোৰাণত কয় মজহব বুলি কয় মজহব কি সেইটো বুজক তাৰপিছত ক'ব আল্লাহে ৰাখে নে ভগৱানে ৰাখে কিছু কথাত মই মানৱতা আগত ৰাখিব ৰমেন ভূঞাই দিছে অসম ধ্বংস কৰাৰ পৰিকল্পনা কৰিছে এই জেহাদীবোৰে মোৰতো এতিয়া সেনেকুৱা লাগিছে এইটো কৰোণা জেহাদ যেনে অনুভৱ হৈছে এতিয়া এনেকুৱা এটা আৰু মানুহখিনি লুকাই থকাটো আচলতে এটা বেয়া কাম কৰিছে অৰুন্ধতী বাই দিছে অৰুন্ধতী তেওঁলোকে যে আল্লাহৰ নামত বহুত বেয়া কাম কৰি আছে এইবিলাকে ভগৱানে বা আল্লাহে কোৱা নাই যে বিপদৰ সময়তো তহঁতে মছজিদ যাবি মন্দিৰ যাবি আল্লাহৰ নাম লৈ আৰু কি যে কৰিব আল্লাহ বা ভগৱানৰ ক্ষেত্ৰত মই আছোঁ আৰু বনস্মিতা বাই মই কৈ আছোঁ আল্লাহ ভগৱানৰ কথাটো কৈ আছোঁ ভীমন্ত দা আমাৰ সাহস আমাৰ প্ৰাণ তেখেতক হাজাৰ বাৰ চেলুট বনস্মিতা বাই দিছে সঁচাকৈ মানুহজনে যিটো কষ্ট কৰি আছে মানিব লাগিব দীপাংকৰ শৰ্মাই দিছে যে সঁচা কথা কৈছে দাদা মই কৈ আছোঁ মোৰ মনৰ কথাবিলাক কৈ আছোঁ আৰু অৰুন্ধতী বাই যিটো কৈছিলে যে আল্লাহে ৰক্ষা নকৰে কিন্তু আল্লাহে মন্দিৰ মছজিদত যাব কোৱা নাই আল্লাহে কৈছিলে মানুহক সুৰক্ষিত ৰাখক ভালকৈ থাকক নিজৰ সুখী হওক আনকো সুখত ৰাখক এই বস্তুটোহে ভগৱানে কয়
আল্লাহ ইমান গোলামী নকয় আল্লাহৰ নাম লোৱাই দালাল কিছুমানে গোলামী কৈ আছে ভগৱানৰ নাম লোৱা দালাল বিলাকে কৈ আছে এইবিলাক অনবৰত ধৰ্ম চৰ্মৰ কথা ভাল নালাগে আমাৰ ইয়াতে মন্দিৰত কালী মন্দিৰটো হেঙেৰাবাৰী যিটো কালী মন্দিৰটো কিমান দিন আগত বন্ধ কৰি দিয়া গ'ল এতিয়া নহয় প্ৰথমতে বন্ধ কৰি দিয়া গ'ল হাজোৰ মাধৱ মন্দিৰ যেতিয়া বন্ধ কৰি দিয়া গৈছিল তাত কমিটিয়ে ডিচাইড কৰি আমাৰ ইয়াৰ সেইখিনি সময়ত এইটোও বন্ধ কৰি দিয়া গৈছে আমাৰ ইয়াতো দিনত 30-40 জনলৈকে মানুহ এনে ৰাতিপুৱাৰ ভাগতে আহি যায় দিনটোত 50-60 জন মানুহ আহে এটা ঐতিহ্যমণ্ডিত আমাৰ ইয়াতে বন্ধ নামঘৰবোৰ বন্ধ অসমৰ নামঘৰসমূহ বন্ধ হৈ আছে মছজিদসমূহ বন্ধ হৈ আছে তাৰপিছত আমাৰ এই লুকাই থকাবিলাকৰ কথা কৈছোঁ এই যে টেৰৰিষ্ট বুলি যিটো ক'লে তছলিমা নাছৰিনে কৈছিলে যে এটাত জামাত হেজ সাম ইনডাইৰেক্ট কানেকশ্যন উইথ টেৰৰ এই লাইনটো যে কৈছিলে মই বাৰে বাৰে কৈ আছিলোঁ ন অকণমান সাৱধান হ'ব লাগে এতিয়া ডাইৰেক্ট কৈছোঁ এতিয়া সময় চিৰিয়াছ হোৱাৰ লুকাই থকাসকল ওলাই আহক আৰু কমেণ্টখিনি পঢ়িম দীপাংকৰ শৰ্মাই কৈছিলে যে সঁচা কথা কৈছে দাদা হয় জ্যোতিকা কোঁৱৰ আহিলে মই স্বাগতম জনাইছোঁ ঋষভে দিছে এতিয়া ষ্ট্ৰিক্ট হ'ব লাগিব আৰু অসমখনক শেষ কৰি দিলে নৰ্থ কোৰিয়াৰ দৰে কৰিব লাগে 1 উইকত খতম হ'ব COVID-19 নৰ্থ কোৰিয়াত বহুত বেছি ষ্ট্ৰিক্ট অৰবিন্দ লোচন আছে পূজাশ্ৰী বৰগোহাঁই আছে মই স্বাগতম জনাইছোঁ হাৰদীপ চৌধুৰী আছে মই স্বাগতম জনাইছোঁ পূজাশ্ৰীয়ে এটা কমেণ্ট দিছে আজিকালি ক'বলৈ বেয়া অলপ বেলেগ ধৰণৰে ক'বলৈ গ'লে হিন্দু মুছলিম ব্লা ব্লা কৰি কাজিয়া কৰে চ' মনে মনে থাকিম ভাবিছোঁ পূজাশ্ৰী কিছুমান মনে মনে থাকিব লাগে মই হিন্দু মুছলিমৰ কাজিয়াটো সেইটোকে কওঁ মানে মনে মনে থাকিবই লাগে কিন্তু এইটো ক্ষেত্ৰত মনে মনে থাকিব মই বিৰাট বেয়া পাইছোঁ আচলতে মই ধৰ্মক লৈ কোনো দিন লিখা নাই কিন্তু এইবাৰ মই কিয় জানো মোৰ হজম হৈ অহা নাই মানে কথাবোৰ আৰে যদি এখন ধৰ্মৰ যদি কাজিয়া হ'লে হয় এইখনত অকল হিন্দুকটো বিপদত পেলোৱা নাই আজি যিসকলে নিজামুদ্দিনৰ পৰা আহি পেলাই লুকাই আছে তেওঁলোকে বিপদত পেলাইছে নিজৰে জাতি ভাইখিনিক অসমীয়া মুছলমানখিনিক বিপদত পেলাই আছে তেওঁলোকৰ মেক্সিমাম মৰিগাঁও গোৱালপাৰা চহৰ অঞ্চলৰ মানুহ কিছুমানৰ নাম ওলাইছে নলবাৰীৰ নাম ওলাইছে তেওঁলোকে গৈছে ক'ত তেওঁলোকে সেই মানুহখিনিৰ ওচৰলৈকে গৈছে তেওঁলোক অশিক্ষিত বুলি ধৰি ল'লোঁ তেওঁলোকক সেই মৌলবীসকলে কৈ পঠাব লাগিছিল যে আপোনালোকৰ এনেকুৱা এটা চিটুৱেশ্যন আছে আপোনালোকে চিকিৎসালয়ত যাব বা কিবা তেওঁলোকে ক'লে কি উল্টা যদি আল্লাহৰ নামত নামাজ পঢ়াৰ সময়ত যদি আমি কৰোণা হৈ মৰোঁ তেন্তে আমাৰ কোনো কথা নাই বেচেৰা মানুহখিনিক কিয় বিপদত পেলালে নামাজ পঢ়িব যোৱা মানুহখিনিওতো বিপদত পৰিল এইবিলাক কথা ভাল নালাগা হৈছে এতিয়া কিছুমান বস্তু পূজাশ্ৰীয়ে খুব সুন্দৰকৈ কথাবিলাক কয় মই প্ৰায় পাওঁ মই আৰু লিখাখিনি কয় ফেক্ট লৈ কথাখিনি কয় ভাল লাগে আৰু এতিয়া সকলোৱে আহ্বান জনাই আছে ওলাই আহক বিভিন্ন ধৰণে পোষ্ট দিছে মই আজি 2টা পোষ্ট কৈছোঁ আজি মোৰ ভণ্টি মৈত্ৰী দেৱী তাইও এটা পোষ্ট এটা লিখিছে অলপ আগত যে এটা পচা আলুৱে গোটেই আলু বস্তাটো নষ্ট যেনেকৈ কৰে তেনেকৈ তাই অকণমান টেকনিকেল কথা অলপ লিখিছে মানে সিহঁতৰ মেডিকেল লাইনত তাই মাইক্ৰ'বায়'লজিৰ হয় তাইৰ বিষয়ে অকণমান কিবি জানে গতিকে তাই সিহঁতৰ বিষয়েও লিখিছে নিজৰ পোষ্টটোত মৈত্ৰী দেৱীয়ে আৰু তেনেকৈ আজি ৰাতিপুৱা এঞ্জেলা চাংমাই এগৰাকী যুৱ সমাজ সেৱী আচলতে বহুত এক্টিভ ছোৱালী তাই এটা পোষ্ট লিখিছে ৰাতিপুৱা যে প্ৰকৃত মুছলমানৰ কথা কৈছে ওলাই আহক যে মানুহখিনিক ওলাই আহিবলৈ তাই আহ্বান জনাইছে আৰু ইমান সুন্দৰভাৱে মানুহখিনি আহ্বান জনাইছে প্ৰতিটো পোষ্ট দেখিছোঁ মই এটা ভাল এটা তাৰপিছতো মানুহখিনি যদি বুজি নাপায় তাৰপিছত যদি মানুহখিনি ওলাই নাহে তেনেহ'লে কথাখিনি বেয়া হ'ব আচলতে ঋষভ ৰঞ্জনে দিছে আমি একাত্ম মানৱতাবাদত বিশ্বাসী আমি সঁচাকৈ ৰূপজ্যোতি ভূঞাই দিছে মানৱ ধৰ্মই আচল ধৰ্ম হৈছে আৰু পূজাশ্ৰীয়ে কৈছে সেইটোকে ক'বলৈ গৈ অথনি এবিট পূজাশ্ৰী দিছে সেইটোকে ক'বলৈ গৈ এজনে মই ৰাজনীতিৰ মেৰপাকত পৰা বুলিহে ক'লে আজিলৈকে ধৰ্মক লৈ ময়ো লিখা নাছিলোঁ আজিও লিখা নাছিলোঁ বাট লাষ্টত যিহেতুৱে হ'ল মই বোলো ৰাজনীতিৰ মেৰপাকত পৰি গৈছোঁ এইটো পূজাশ্ৰী আচলতে এনেকুৱা হয় এতিয়া প্ৰত্যেকটো ক্ষেত্ৰত ৰাজনীতি দেখাটো এটা বেমাৰত পৰিণত হৈছে আমাৰ মানুহৰ আৰু প্ৰত্যেকটো ক্ষেত্ৰত ৰাজনীতি দেখাটো এটা বেমাৰত হৈছে গতিকে যিটো সঁচা বুলি ভাবা মই পূজাশ্ৰী বাৰে বাৰে কৈছোঁ তোমাক যিটো সঁচা বুলি ভাবা লিখি যাবা কাৰণ অসমৰ আৰু অসমৰ মানুহৰ বাবে লিখা তোমালোকে মই প্ৰায়ে কওঁ মই মোৰ ভণ্টিকো কওঁ অসমৰ বাবে লিখো অসমৰ মানুহৰ বাবে লিখো আৰু মই এঞ্জেলা চাংমাইৰ নামটো লৈছিলোঁ এঞ্জেলাকো কওঁ
বা পূজাশ্ৰী তোমাকো কৈছোঁ বা মোৰ ভাইটিহঁতকো কম প্ৰলয়হঁতক যে যেতিয়া তোমালোকে লিখা অসমৰ হৈ লিখি যাবা, যি সঁচা সেইটো লিখি যাবা, মানুহৰ হৈ মাতি যাবা, কোনো একো আৰু খাতি কৰাৰ দৰকাৰ নাই। নিজক শুদ্ধত ৰাখি লিখি যাবা। কোনোবাই আজিকালি পৰিৱৰ্তন তেতিয়াহে আহিব যেতিয়া আমাৰ মানুহে নিউট্ৰেলি লিখা আৰম্ভ কৰিব, আৰু নিউট্ৰেলি লিখা আৰম্ভ কৰা তোমালোকে, মই সেইটোকে কৈছোঁ। আমি কিছুমান বস্তু যদি মই লিখোঁ নিউট্ৰেলি মোৰ মনৰ কথা, মোক তেতিয়া মানুহে ক'ব ই বিজেপিত ধাব্বাটো লাগি আছে, মোৰ গাত বিজেপিত ধাব্বা এটা লাগি আছে, সেইকাৰণে মই কিছুমান বস্তু নিউট্ৰেলি লিখিলেও মানে পলিটিকেল বুলি ভাবি লয়। তথাপি মই লিখোঁ, আৰু তোমালোকক কৈছোঁ নিউট্ৰেলি লিখা, যিসকলৰ ধাব্বা নাই। ৰাজনীতি কোনোবাই তোমাৰ গাত ৰাজনীতি দেখিব দিয়া, নিজে ৰাজনীতিত নাযাবা। বিজিত গগৈ কৈছে শান্তি আমি পাম নাই, আৰু টুডে ৰিলেক্স হৈ থাকিম, তাৰপিছত বেলেগ কিবা চিন্তা কৰিব লাগিব, যি ঘেণ্টা এটা কৈছে। আজি মই লাইভত নকওঁ, কিন্তু আজি মই ঘেণ্টা বুলি এই কমেণ্টটো পঢ়োঁতে মোৰ কোৱা গ'ল আৰু খুব সুন্দৰ। আৰু কাকু শইকীয়া আছে মাজুলীৰ, গতিকে সেইখিনিকে ক'লোঁ, স্বাগতম জনালোঁ। মই শেষত কেইটামান কথা ক'ম, বহুত সময় হ'ল, 45 মিনিট ক'লোঁ। নীলিমা বাইদেউ আছে উপস্থিত, আৰু পাপৰি আছে, পূজাশ্ৰী আছে, উদ্দীপ্ত দা আছে, নাজনীন আছে, আৰু কেইবাজনো আছে। মই আটাইকে মই ধন্যবাদ জনাইছোঁ উপস্থিত থকাৰ কাৰণে। ঋষভ আছে। এটা কথা কওঁ এতিয়া, অনুৰোধ কৰিছোঁ যিসকলে এই মুহূৰ্তলৈকে লুকাই আছে ভালৰ কাৰণে, এতিয়া মই একদম দুটা ভাষাত কথা ক'ম, কোনো এজন বেলেগকে নলয়। মই অসমীয়াৰ লগতে মই অলপ চিলেটীয়া কথাও ক'ম। মই জানো ক'ব, মই আজিলৈকে মোক হেৰি কৰা নাছিলোঁ, মই ক'ম, মই দুটা ভাষাত কথাখিনি ক'ম। লাষ্টত যদি পাৰে আপোনালোকে এইখিনি কথা শ্বেয়াৰ কৰক। মই এদিনো অনুৰোধ কৰা নাই, মই কিমান মোৰ লাইক পৰিছে, কিমান মোৰ শ্বেয়াৰ পৰিছে, কিমান মোৰ কমেণ্ট আহিছে, আজিলৈকে মই গণা নাই, কাউণ্ট কৰা নাই। কিন্তু মই আজি যিখিনি কথা কৈছোঁ, মোৰ এই দুটা লাইভ, হয়তো যোৱাকালিতো আৰু আজিতো, মোক লাইভটো যদি পাৰে শ্বেয়াৰ কৰক, যদি ভাল পাইছে, মই বেয়া নাপাওঁ। মই দুটা কথাহে ক'ম এই দুদিনত। যিসকলে নিজামুদ্দিনৰ পৰা আহিছে, কৰজোৰে কৈছোঁ, পৰিস্থিতি বেয়া হোৱাৰ আগত ওলাই যাওক। প্ৰথমতে ওলাই যোৱাৰ আগত কৈছোঁ, প্ৰথমতে নিজকে আনৰ পৰা সম্পূৰ্ণভাৱে আঁতৰাই ৰাখক। আঁতৰাই ৰাখি তাৰ পৰা আইচলেশ্যনত যাওক, কোৱাৰেণ্টাইনত যাওক, লুকাই নাথাকিব। আপুনি লুকোৱাৰ ফলত আপুনি বিপদত পৰিব, আপোনাৰ পৰিয়ালৰ মানুহ বিপদত পৰিব, আপোনাৰ ওচৰ চুবুৰীয়া বিপদত পৰিব, হাজাৰজন এজনৰ কাৰণে বিপদত পৰিব। সেইটো কাম নকৰিব। মানুহক বিপদত নেপেলাব। যদি বাহিৰৰ পৰা আহিছে যাওক, যদি নিজামুদ্দিন মাৰ্কাজৰ পৰা যদি আপুনি নামাজ পঢ়ি আহিছে, তেনেহ'লে অনুৰোধ কৰিছোঁ, সেই আল্লাহৰ নামত নামাজ পঢ়ি যিখিনি পুণ্য আপুনি আৰ্জি আহিছে, সেই পুণ্যখিনিক আপুনি এনেই যাব নিদিব। আপুনি যাওক, ৰাইজক ৰক্ষা কৰক। সেই ৰক্ষা কৰাৰ পিছত আপোনাৰ সেই আল্লাহৰ নামত পঢ়া নামাজখিনিয়ে সাৰ্থক হ'ব। কিছুমান চৰ অঞ্চলৰ, মৰিগাঁও বা কিছুমান চৰ অঞ্চলৰ নন এছামিজ মানুহ, বাংলাভাষী চিলেটীয়া মানুহ গৈছিলে। মই তেওঁলোকৰ কাৰণে এষাৰ কথাই ক'ম যে আমার দাদারা তোমরা যখন গেছিলা ওইদিকে, তুমি নিজামুদ্দিন মার্কাজে যখন তুমি গেলা, এমনি দাঁড়াইছো তুমি বাড়িতে, আমার একটু রিকোয়েস্ট, তুমি মানো, এমনি দাঁড়াও না তুমি বাড়িতে, বাড়িতে যাই তুমি ডাক্তারের কাছে যাও, একবার টেস্ট করাও। আল্লাহ নামে আমি তোমাকে কথা দিয়ে বলছি, তুমি একবার বাড়িতে যাও, বাড়িতে যাই তুমি ডাক্তারের কাছে যাও, ডাক্তারের কাছে যাই তুমি একবার টেস্ট করো। এটাই কৈছোঁ যে ডক্টৰৰ কাষত যাওক, ডাক্তৰৰ কাষত যাই তেওঁ টেষ্টটো কৰাওক। অকণমান ভাষাটো নকওঁ বুলি ভাবোঁ, কিন্তু মই জানো বহু ক্ষেত্ৰত, গতিকে সেইখিনিকে কৈছোঁ যে বিপদত পেলোৱাৰ মানুহক জীৱন দিয়াৰ অধিকাৰ নাই আমাৰ। কাকো জীৱন আমি দিব নোৱাৰোঁ, কিন্তু কাৰো জীৱন কাঢ়ি অনাৰ বা কাকো বিপদত পেলোৱাৰ অধিকাৰো আমাৰ নাই। বহুত খঙত কথাখিনি কৈছিলোঁ, আৰু মই এতিয়া আকৌ এবাৰ ক'ম, খঙতেই ক'ম যে মানুহক বিপদত পেলোৱা মানুহ যদি ৰাস্তাত পাওঁ বা খবৰ যদি পাওঁ আমি,
খেদি গৈ নাযাওঁ, কিন্তু চকুৰ আগত যদি কেতিয়াবা পাওঁ যে মানুহক বিপদত পেলাই আছে, সমাজখনক ৰুগীয়া কৰি আছে, তেনেহ'লে ঠিকছে পিটন খাব। পিটনটো খাবই। গতিকে মানুহক জীৱন দিয়াৰ অধিকাৰ আমাৰ নাই, গতিকে জীৱন কাঢ়াৰ অধিকাৰো আমাৰ নাই। গতিকে যিসকল লুকাই আছে, যিসকল নিজৰ লগতে আনক বিপদত পেলাবলৈ সোমাই আছে, চৰকাৰৰ সেই লিষ্টত নামটো অহা নাছিলে 117 জন মানুহৰ নামৰ যিসকলক পোৱা হোৱা নাছিলে, আৰু লিষ্ট থকাৰ পিছত, নাম পোৱাৰ পিছত, চিনাক্ত কৰাৰ পিছতো কেইজনমানক পোৱা হোৱা নাই। তেওঁলোকে যাওক, তেওঁলোক চিকিৎসকৰ ওচৰলৈ যাওক, একো ডাঙৰ কথা হোৱা নাই, নহ'বলগীয়া ডাঙৰ বিপদ হ'বলগীয়া একো নাই। গতিকে যাওক, সেইখিনিকে ক'ম। আৰু ঋষভে দিছে এই ভাষাত ক'ব লাগে, তেতিয়াহে বুজি পাব। গুড আইডিয়া। মই আচলতে সেই ভাষাটো ক'ব পাৰোঁ, সেইবাবে মই কোৱা নাছিলোঁ আজিলৈকে, মই নকওঁ, কিন্তু মই আকৌ সেইখিনিকে ক'লোঁ যে বাৰে বাৰে মই লিখিমো, সেইটো ভাষাত মই লিখিমো যে সেইখিনিকে ক'ম যে ঘূৰি আহিছে যদি নিজামুদ্দিনৰ পৰা, তেওঁলোক এবাৰ যাওক চিকিৎসালয়ত। মানে অসমৰ প্ৰশাসনে, অসম চৰকাৰে, প্ৰশাসনে, বিশেষকৈ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো কষ্ট কৰি আছে, সেই কষ্টখিনিক এবাৰ মূল্যটো দিয়ক। মানুহজনৰ কষ্টৰ প্ৰতি এবাৰ ভাবক। এই আৰক্ষী বিভাগৰ মানুহখিনিয়ে যিটো কষ্ট কৰি আছে, সেই কষ্টখিনিৰ কাৰণে এবাৰ ভাবক। ডাক্তৰ, নাৰ্ছ, কম্পাউণ্ডাৰ, চিকিৎসা সেৱাৰ সৈতে জড়িত প্ৰতিজনে এনেকৈ কষ্ট কৰি আছে, সেই মানুহখিনিৰ কথা এবাৰ ভাবক আৰু যাওক। মই আকৌ এবাৰ কৈছোঁ, মই দুবাৰ ক'ম, সেই ভাষাটোত মই দুবাৰ ক'ম, আকৌ এবাৰ ক'ম যে মই চৰ অঞ্চলত ভাইসকলৰ কাৰণে যিটো কৈছিলোঁ, যিসকল লুকাই আছে, দাদারা তোমরা যদি এদিকে তুমি যদি বাইরতে যাও না, তুমি নিজের বাইরেতে ঢুকে আসো, তুমি ঢুকার পর একবার বাইরতে যাও, ডাক্তারের কাছে যাও, দেরি করো না, তুমি কিছু ডাক্তারের কাছে যাও, এমনি আমি রিকোয়েস্ট করছি। সেইখিনিয়ে কথা ক'ম। আৰু সেইখিনিকে ক'লোঁ। ইচ্ছা নাছিলে এনেকুৱা টপিক লৈ আকৌ এবাৰ অহাকালি চেষ্টা কৰিম যাতে বেলেগ এটা টপিক লৈ আহোঁ, আমি যেন পৰিস্থিতি অকণমান ভয়াৱহতাৰ দিশে নাযায়, হাম কাটে যেন, সেইখিনিকে ক'ম। আৰু আপোনালোকক এটাই অনুৰোধ, যদি ওচৰ পাজৰে গম পায় যে তেনেকুৱা মানুহ আছে সন্দেহজনক, তেনেহ'লে খবৰ দিয়ক আৰক্ষীক। আৰু নিজে ওলাই গৈ নহয়, আৰক্ষীক হওক বা প্ৰশাসনক হওক খবৰ লওক। উৰা বাতৰিৰ পৰা দূৰত থাকক। বিভিন্ন ধৰণৰ উৰা বাতৰি আহি আছে যে এতিয়া এনেকুৱা এটা উৰা বাতৰি হৈছে যে পুলিচে উঠাই দিলে, আইচলেশ্যনত কিছুমানে গ্ৰেপ্তাৰ কৰে বুলি ভাবে, গ্ৰেপ্তাৰ নহয় আচলতে, সেইসকলক উঠাই লৈ যায়, মানে তেওঁলোকক চিকিৎসালয়লৈকে লৈ যোৱা হয়, আইচলেশ্যনৰ কাৰণে লৈ যোৱা হয়। যিসকল বাহিৰৰ পৰা আহিছে তেওঁলোকক যেতিয়া ডাক্তৰ বা পুলিচে যেতিয়া লৈ যায় লগত, সেয়া গ্ৰেপ্তাৰ কৰা বা এৰেষ্ট কৰা বুলি ভাবে, এৰেষ্ট নহয় আচলতে, তেওঁলোকক আইচলেশ্যনৰ কাৰণে লৈ যোৱা হয়, আইচলেশ্যনৰ কাৰণে বা চিকিৎসাৰ কাৰণে টেষ্ট কৰাবলৈ লৈ যোৱা হয়। সেইকাৰণে উৰা বাতৰিত নাযাব, কোনো ধৰণৰ উৰা বাতৰি নুশুনিব, ফেক্ট কি সেইটো শুনক, সেইখিনিকে ক'ম। আৰু যিসকল মোৰ লগত লাইভত উপস্থিত আছিলে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু কাইলৈ আকৌ লগ পাম। এটা লাষ্ট কমেণ্ট আহিলে, মই লাইভটো শেষ কৰাৰ আগত কমেণ্ট এটা পঢ়ি লওঁ। মুনমিয়ে দিছে যে ইহঁতে টকা লৈতো পলোৱা নাই, ভাইৰাছ লৈ পলাই আছে, কি কৰিম বুলি ভাবিছে? একো ভাবিব নাই। সেইটোকে কৈছোঁ, টকা লৈ ক্ৰাইম কৰি পলাই থকা নাই। গৌতম ৰয় এইমাত্ৰ লাষ্ট সময়ত উপস্থিত স্বাগতম জনাইছোঁ। টকা চকা লৈ কোনো ক্ৰাইম কৰি আপোনালোক পলোৱা নাই। গতিকে আপোনালোক ডক্টৰৰ ওচৰলৈকে যাওক। ডক্টৰৰ ওচৰত নোযোৱাটোহে, নিজক আত্মগোপন কৰি ৰখাটোহে এটা প্ৰকাণ্ড ডাঙৰ ক্ৰাইম নকৰিব। ৰাইজৰ কথা ভাবক, সেইখিনিয়ে ক'লোঁ। কৰজোৰে প্ৰাৰ্থনা কৰিছোঁ, এবাৰ আপোনালোকে বিপদত পৰাৰ পিছত কিন্তু ৰক্ষা কৰিবলৈ ভগৱানো নাহে, আল্লাহও নাহে। এইকেইটা দিন মানৱতাকহে নিজৰ ধৰ্ম হিচাপে লওক। বাকী এইখিনিয়ে ক'ম। তো সতৰ্কিত হৈ থাকক, সাৱধানে থাকক, আৰু লগ পাম। আৰু সকলো নিৰোগী হৈ থাকক, আৰু আশা কৰিম যাতে অসমৰ পৰা কৰোণা ভাইৰাছ সোনকালে আঁতৰি যায়। আৰু সেইখিনিকে কৈ আজিলৈ সামৰিছোঁ। কাইলৈ লগ পাম। ধন্যবাদ। শুভৰাত্ৰি।